প্ৰথমতে মই কবিতা ক্ৰিয়েশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই পুনৰবাৰ এটা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি মই কণী আলু তৰকাৰী ৰঙালাওৰ গুটি দি বনাওঁ। মইনো ৰঙালাওৰ গুটি দি এই তৰকাৰীখন কেনেদৰে বনাওঁ সেয়েহে ভাবিলোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বুলি। এনেও ৰঙালাওৰ গুটিটো খুবেই উপকাৰী বস্তু, বহুত বেমাৰৰ কাৰণেও ভাল। এই গুটি তৰকাৰীটো খাব লাগে মাজে সময়ে, এনেকুৱা বতৰত খুবেই ভাল লাগে খাই পিনে। আৰু মই ৰঙালাওৰ গুটিবিলাক এনেকৈ শুকুৱাই থৈ দিওঁ। এয়া মোৰ বহুত বছৰৰ পুৰণাও কিছুমান আছে, আজি 2-3 বছৰৰ পুৰণা, আৰু এই বগা বগাকেইটা নতুন হয়। এনেকৈ মই ভালদৰে ধুই শুকুৱাই ৰ'দত শুকুৱাই থৈ দিওঁ। তাৰপিছত এনেকুৱা ফাগুন চ'ত মাহত এনেকুৱা ধৰণৰ তৰকাৰীবিলাক খালে খুবেই ভাল লাগে, নহয় জানো? এয়া চাওক, মই মিক্সিত মাৰি ল'লোঁ। ৰঙালাওৰ গুটিখিনি মাৰি এনেকৈ মই চেকি লৈছোঁ। এইটো চাওক, কণীকেইটা ভাজি লৈছোঁ অলপ ভালকৈ। শুকান জলকীয়া 3টা, অলপমান পাঁচফোৰণ, আপোনালোকৰ সোৱাদ অনুযায়ী নিমখটো দিব। মই 2 চামুচ দিছোঁ। হালধি অলপমান দিছোঁ, জলকীয়া গুড়ি অলপমান দিছোঁ, আলুখিনি দিছোঁ ইয়াতে। অলৰেডি আলুখিনিও ভজা হৈ গ'ল, ধুনীয়াকৈ ৰঙৰ ওচৰতে আলুখিনি ভাজি লৈছোঁ। এতিয়া ইয়াতে এইখিনি দি দিম। আপোনালোকে ভালকৈ চেকি ল'ব, কাৰণ মিক্সিত মাৰিলেও অলপ হেৰি থাকেই, সেইকাৰণে অলপ ভালকৈ চেকি ল'ব। এয়া চাওক, কণীকেইটা দিলোঁ। তাৰপিছত এতিয়াহে মই জিৰা গুড়ি দিম। জিৰাৰ গোন্ধটো যিহেতু ভাল লাগে, সেইকাৰণে এতিয়াহে মই জিৰা গুড়িটো দিছোঁ। অকণমান উতলিব দিম, ঢাকি দিম অকণমান। তৰকাৰীখন কি ধুনীয়া হৈছে। কণী তৰকাৰীখন কিমান ধুনীয়া হৈছে, ৰঙালাও গুটি দি বনোৱা। দেখিয়ে ভাল লাগিছে নহয়নে? কালাৰটো চাওকচোন কিমান ধুনীয়া হৈছে। আপোনালোকেও এনেকৈ বনাই খাব, কমেণ্ট কৰি জনাব। মোৰ যদি এই ৰেচিপিটো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো, আৰু কাষত থকা বেল আইকনটো টিপি দিব। আৰু এটা নতুন ৰেচিপি আপোনালোকৰ মাজলৈ লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। বাই বাই।